নমস্কাৰ সকলোকে মোৰ চেনেলৰ নতুন এটি ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো। বহুত দিন অৱশ্যে লং ভিডিঅ' দিয়া হোৱা নাছিলে কাৰণ ঘৰত আহিলেও ইমান লং ভিডিঅ' বনোৱা নহয় আৰু ৰুমত থাকিলেনো আপোনালোকক লং ভিডিঅ' কৰি কি দেখুৱাম। যেহেতু যোৱাকালিয়ে ঘৰলৈ আহিলোঁ আজি বিহু বুলি সেইকাৰণে আজি এটি লং ভিডিঅ' আপোনালোকৰ ওচৰত দিম বুলি ভাবিছোঁ। কিমান দূৰ কৰিব পাৰোঁ নাজানো কাৰণ মাজে মাজে পাহৰিও যাওঁ ভিডিঅ' কৰিবলৈ আৰু এনি টাইম ভিডিঅ' কৰি থকাও নহয় সেইকাৰণে। আৰু আপোনালোক আটাইলে কাতি বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। ঘৰত যিহেতু আহিছোঁ গতিকে মাক কৈছোঁ যে মায়ে বাহিৰৰ কামখিনি কৰক আৰু মই ঘৰৰ ভিতৰৰ চাফ চাফাইখিনি কৰোঁ, তাকে এতিয়া কামত লাগি যাওঁ ব'লক। ময়ো যিহেতু ঘৰত নাথাকোঁ আৰু মাও দিনত স্কুললৈ যায়, তাতে আকৌ আমাৰ ঘৰখন ৰাস্তাৰ একেবাৰে ওচৰতেই মেইন ৰোডৰ, সেইকাৰণে বহুত বেছি ধূলি হয়, গাড়ীবিলাক যাই থাকে এনি টাইম। মায়েও সদায় ভালকৈ চাফা কৰিব টাইম নাপায়, ওপৰে সাৰি মেলিহে চাফা কৰে। তাকে আজি বিহু বুলি মই টাইম পাই মেলি অকণমান ভালকৈ চাফা কৰি দিলোঁ আৰু ৰুম চাফা কৰি এতিয়া আহিছোঁ তুলসী পুলি এটা ৰুওঁ বুলি। কাতি বিহু যিহেতু তুলসী পুলিটো ৰুবই লাগিব ঘৰত। যোৱাবাৰেই মায়ে এইটো তুলসী পুলি ৰুইছিলে কিন্তু এইটো এতিয়া বুঢ়া হৈ বেয়া হৈ গৈছে, শুকাই গৈছে, সেইকাৰণে ভাবিছোঁ ইয়াতে নতুনকৈ তুলসী পুলি এটা ৰুই দিওঁ কাৰণ সন্ধিয়ালৈতো ইয়াত চাকি দিব লাগিব। আৰু তাকে এয়া মাৰ লগত আগৰ পুলিটো উঠাই আছোঁ। দেউতা থাকিলেতো ধুনীয়াকৈ উঠাই দিলে হয়, কিন্তু এতিয়া দেউতাও গৈছে বজাৰত, সেইকাৰণে মা আৰু ময়ে কামখিনি কৰি আছোঁ। গোবৰ মাটি আনি লৈছোঁ, মায়ে গোবৰ আৰু মাটি মিক্স কৰি আনি দিছে আৰু এইফালে পুলিটো এতিয়া ধুনীয়াকৈ ৰুম এইখিনি আৰু সন্ধিয়ালৈ ইয়াতে চাকি দিব। আৰু যিহেতু আমাৰ ঘৰ ৰাস্তাৰ ওচৰত, ৰাস্তাৰে গাড়ীবিলাক গৈ থাকে বহুত আৰু গাড়ীৰ শব্দটো মাতটো ইমান ভালকৈ নুশুনিবও পাৰে। ভাল লগা বস্তু এটা দেখাওঁ দেই, শালিকাকেইটা চাওকচোন, এনি টাইম ঘৰতে থাকে আৰু মাহঁতে খাবলৈ কিবা কিবি দিয়েও, বিস্কিট চাউল এনেকৈ এইবিলাক খাই আৰু থাকে। মোক অৱশ্যে অলপ ভয় কৰিছে মাহঁতক, কিন্তু ভয় নকৰে, একদম ওচৰতে আহিব মাহঁতৰ। কাম চাম কৰি ধুনীয়াকৈ আজৰি হৈছোঁ। এতিয়া গাটো ধুই লওঁ কাৰণ বিহু বুলি নহয়, বিহুৰ শৰাইটো সন্ধিয়া থাকিবই, কিন্তু এতিয়া দুপৰীয়া এখন শৰাই আছে কাৰণ মোৰ জ্বৰ হৈছিলে তেজপুৰত থাকোঁতে আৰু মায়ে তেতিয়াই শৰাই এখন দিম বুলি আগবঢ়াই থৈছিলে আৰু মই যিহেতু আহিছোঁ আৰু কলো পকিছে, ৰখিবলৈ ইমান হেৰি নাই, সেইকাৰণে আজিয়েই শৰাইখন দিম বুলি মায়ে হেৰি কৰিছে আৰু তাৰ কাৰণে গা চা ধুই লওঁ। এতিয়া মানুহ আহিবই, লৰালৰিকৈ গাটো ধুই আহোঁ দেই। এতিয়া আকৌ এইফালে বনাব লৈছোঁ ৰুটি। মায়ে কৈছে যে শৰাইখন নকৰালৈকে মানুহক নিদিয়ালৈকে প্ৰসাদ চসাদ ঘৰত ভাত নবনায় আৰু ভাত খাবলৈ নিদিয়ে, তেতিয়ালৈ ভাত নাখাওঁ, সেইকাৰণে ভোক লাগিব আৰু মই তাকে ভাবিলোঁ যে ৰুটিকে অকণমান বনাই লওঁ। মায়ে কৈছে ৰুটি হ'লে খাব পাৰিম কিন্তু ভাতটো খাব নোৱাৰোঁ সেইকাৰণে এতিয়া ৰুটিকে বনাই আছোঁ। এইকেইটা আমি ৰখা কেইডাল ন? কেইডালনো আছিল? 8ডালৰ। দেউতা আৰু মই কুঁহিয়াৰ কাটি আনিলোঁ শৰাইৰ কাৰণে। মায়েও এইফালে নাৰিকল, অমিতা, আপেল এনেকৈ ৰেডি কৰিছে আৰু এতিয়া মায়ে নামঘৰত চাকি দিলেই, চাকি বন্তি দি শৰাই ৰেডি কৰিছে। ময়ো সেৱা এটা লৈ লওঁ। গা পা ধুই আহি নামঘৰত সেৱা লৈ মেলি এতিয়া অকণমান ইয়াতে বহিছোঁ। মানুহবিলাক আহি পোৱা নাই প্ৰসাদ দিবলৈ আৰু এইফালে ৰাস্তাৰে বহুত গাড়ী যাই থাকে। আমাৰ এইটো ৰাস্তাৰে নতুনকৈ বনাইছে যিহেতু গাড়ীবিলাক প্ৰায় এইফালেৰে যায় আৰু দেউতা ইয়াতে ধুনীয়াকৈ এটা শিলিখা গছো আছে আমাৰ, তাতে শিলিখাৰ তলত বহি ৰাস্তাৰ গাড়ী চাই, মানুহ চাই আৰু লগতে পুখুৰীৰ মাছো চাই। ৰ'ব বেক কেমেৰা কৰি পুখুৰীটো দেখাই আছোঁ। মানুহবিলাকো আহিলে আৰু মায়ে প্ৰসাদ দি মেলি তাই প্ৰসাদ খাই ঘৰলৈ গ'ল আৰু মই এয়া কবি ভাজি বনাই আছোঁ ভাতৰ লগত খাবলৈ। এতিয়া মানুহবিলাক যোৱাৰ পাছত ভাত খাই শুই গ'লোঁ, ইমান বেছি টোপনি আহিলে আৰু এয়া এতিয়া দেউতাই খেতিত পানী দি আছে, কবি খেতিত, আৰু মই তাকে বহি অলপ চাই আছোঁ।